প্ৰশ্নটো হ'ল যে ধৰ্ম আৰু কৰ্ম শ্ৰেষ্ঠ কোন? যে জীৱ ক'ত থাকে, জীৱ মনশীল জানিও আশাবাদী কিয়? কৃষ্ণ বাপজন। কৃষ্ণ। প্ৰশ্ন নম্বৰ 1, ধৰ্ম আৰু কৰ্ম। চাওক, শ্ৰেষ্ঠ সদায় ধৰ্মক দিছে। আহাৰ নিদ্ৰা ভয় মৈথুনম চ সমানমিতত পশুভিৰ নৰনম ধৰ্মহি তেষাম অধিক বিশেষ ধৰ্মেনা হীনা পশুভিৰ সমানম। কেৱল যদি 4টা কৰ্ম কৰি আমি জীয়াই আছোঁ, আহাৰ, নিদ্ৰা, ভয় আৰু মৈথুন, অৰ্থাৎ আমি জীৱসমূহে যদি কেৱল ভোজন, আহাৰ, আৰাম কৰি আছোঁ, নিদ্ৰা, ভয়, মৃত্যুৰ ভয় আৰু যদি সংসাৰ বৃদ্ধি, এই 4টা কৰ্মই যদি কেৱল কৰি আছোঁ, তেতিয়াহ'লে আমাৰ আৰু পশু পক্ষীৰ মাজত একো পাৰ্থক্য নাই। এটা বৰ সুন্দৰ এটা কাহিনী, মুখৰোচক এটা কাহিনী পোৱা যায়। সত্য যুগৰ কথা বুলি ধৰি লওক। আমাৰ মানুহে প্ৰতিটো কথাত পশু পক্ষীবিলাকক হেয় জ্ঞান কৰে। সব কথাত পশুক হেয় জ্ঞান কৰা আমি দেখা পাওঁ। পশু পক্ষীবিলাকে এবাৰ মিটিং কৰিলে আৰু কৰি তেওঁলোকে ক'লে যে মানুহবিলাকনো কিহত শ্ৰেষ্ঠ? ইহঁতে যে নিজকে বিৰাট জহাই ফুৰে, আমাক যে হেয় জ্ঞান কৰে। ইহঁতৰ সৈতে এখন ডাইৰেক্ট তৰ্ক লগা, মানে মিটিং কৰা যাওক, সন্মুখী এখন তৰ্ক হওক, কিহত শ্ৰেষ্ঠটো আমি বুজি লওঁ। আৰু এখন ডাঙৰ পথাৰত এফালে পশু পক্ষী চৰাই চিৰিকটিবিলাক জমা হ'ল আৰু আনফালে গোটেই মানুহক মাতি দিলে। আৰু জীৱ জন্তুৰ ফালৰ পৰা মানুহক কোৱা হ'ল যে তোমালোকে যে আমাক হেয় জ্ঞান কৰা, এতিয়া তোমালোকে কোৱা যে তোমালোক আমাতকৈ শ্ৰেষ্ঠ কিহত? মানুহৰ ফালৰ পৰা ক'লে যে আমি কিহত শ্ৰেষ্ঠ নহয় সেইটো চোৱা, আমাৰ শৰীৰেই চাবানে কথা বতৰা বোলে এটা এটাকে কোৱা, এটা এটাকে প্ৰমাণ দি যোৱা। তেওঁলোকে প্ৰথমতে ক'লে যে চোৱা, আমাৰ তোমালোকে চকু চোৱা, কি সুন্দৰ চকু মানুহৰ। এনেকুৱা চকু আৰম্ভ কৰোঁতে জীৱ জন্তুৰ ফালৰ পৰা ক'লে 1 মিনিট ৰ'বা, যদি মানুহৰ চকু ইমানেই সুন্দৰ হয়, তেতিয়াহ'লে সুন্দৰ চকু বুজাবৰ কাৰণে হৰিণ চকুৱা বুলি কিয় কয়, মৃগ নেইনি বুলি কিয় ক'বলগীয়া হয়? অৰ্থাৎ হৰিণীৰ চকু তাৰমানে মানুহৰ চকুতকৈ শ্ৰেষ্ঠ, সেইকাৰণে হৰিণ চকুৱা বুলি কয়। মানুহ নিমাত। আৰু ক'লে আমাৰ মাত কথা অতি সুন্দৰ, আমি সুন্দৰভাৱে গীত গাব পাৰোঁ। জীৱ জন্তুৰ ফালৰ পৰা ক'লে তোমালোকৰ মাতত যদি ইমান মিঠাচ আছে, তেতিয়াহ'লে যাৰ ভাল মাত তাক কুলি চৰাইৰ মাত বুলি কিয় কোৱা? তাৰমানে কুলি চৰাই মাত ভাল। মানুহৰ ফালৰ পৰা ক'লে যে আমাৰ গাত অজস্ৰ শক্তি আছে, ক'লে যদি তোমালোকৰ শক্তি আছে তেতিয়া হাতীৰ সমান বল বুলি কিয় কোৱা? ক'লে আমি বুদ্ধিত শ্ৰেষ্ঠ, যদি তোমালোকৰ বুদ্ধি আছে শ্ৰেষ্ঠ, তেতিয়াহ'লে কাউৰীৰ বুদ্ধি বা শিয়ালৰ বুদ্ধি বুলি কিয় কোৱা? বোলে আমি ভাল নাচিব পাৰোঁ, তেতিয়াহ'লে ময়ূৰৰ নৃত্য বুলি কিয় কোৱা? প্ৰত্যেকটো কথা কৈ গ'ল, এটা এটাকৈ তেওঁলোকে কাটি গ'ল আৰু সন্ধিয়া সময়লৈকে মানুহখিনিয়ে হাৰি গ'ল। শেষত তেওঁলোকে ভাবিলে, ক'লে যে আজিলৈ মিটিং ইমানতে স্থগিত থাকক, সিদ্ধান্ত নালাগে, কাইলৈ আমি ইয়াৰ সিদ্ধান্ত ল'ম। সেইদিনা গাঁৱৰ এজন জ্যেষ্ঠ মানুহ সেই মিটিংখনলৈ আহিব পৰা নাছিল। গোটেই মানুহখিনি বাহিৰে সেইজনৰ ওচৰত গ'ল আৰু ক'লে, দেউতা আজি বৰ বেয়াকৈ, মানে ঠিক হাৰিলোঁ বুলিয়ে ধৰক আৰু চৰাই চিৰিকটি পশু পক্ষীৰ লগত। কি হ'ল কথাখিনি চব ক'লে। বোলে কাইলৈ আপুনি আমাক বচাব লাগিব, কেনেকৈ বচায় আপুনিহে জানে। বুঢ়াজনে ক'লে যে মোৰ শাৰীৰিকভাৱে মই অসুস্থ, গতিকে মই আজি যাব নোৱাৰিলোঁ। ক'লে আপোনাক যেনেকৈ নিব লাগে তেনেকৈ নিম, লাগিলে কোলাত নিব লাগিলে কোলাত নিম, দোলাত নিব লাগিলে দোলাত নিম, মাত্ৰ আপুনি যাব লাগিব। আৰু মানুহজনে ক'লে ঠিক আছে মোক লৈ ব'লা, মই যাম। পিছদিনাখন মানুহজনক লৈ গ'ল। জীৱ জন্তু আকৌ আহিছে বিৰাট উৎসাহত। আৰু মানুহখিনিৰ ফালৰ পৰা এই বুঢ়া মানুহজনে আৰম্ভ কৰিলে যে 4টা বস্তুত আহাৰ নিদ্ৰা ভয় মৈথুনম চ সমানমিতত পশুভিৰ নৰনম,
চাৰিটা বস্তুত মানুহ পশুৰ সমান। জীৱ জন্তুখিনিয়ে ক'লে এই মানুহটো ঠিক আছে, ই এটলিষ্ট সমানৰ পৰা আৰম্ভ কৰিছে, ই আমাক হেয় দেখুওৱা নাই। ই কৈছে চাৰিটা বস্তুত সমান। কি চাৰিটা? ভোজন, নিদ্ৰা, ভয় আৰু সংসাৰ বৃদ্ধি। জীৱ জন্তুৱে সুধিলে শ্ৰেষ্ঠ কিহত? মানুহজনে ক'লে ধৰ্মহি তেষাম অধিক বিশেষ ধৰ্মেনা হীনা পশুভীৰ সমানম। মানুহক যদি শ্ৰেষ্ঠ কৰি ৰাখিছে কেৱল ধৰ্মই। কিন্তু ধৰ্ম বুলি ক'লে আমি বুজো কি? আমাৰ মনলৈ ধৰ্ম বুলি অহাৰ লগে লগে এইটো হিন্দু ধৰ্ম, মুছলমান ধৰ্ম, শিখ ধৰ্ম, জৈন ধৰ্ম, অমুক ধৰ্ম, তমুক ধৰ্ম, এই ধৰ্মবিলাকৰ কথা আহে। এইবিলাক একো একোটা সম্প্ৰদায়, ই ধৰ্ম নহয়। এয়া একো একোটা সম্প্ৰদায়, ঈশ্বৰ উপাসনা কৰাৰ একো একোটা মেথড। সেইটোৰ হিচাপত একো একোটা সম্প্ৰদায় মানি আহিছে, সেইখিনিকে আমি বৰ্তমান ধৰ্ম কৈছোঁ। ধৰ্মটো বস্তুৰো আছে। জুই ধৰ্ম আছে, ই প্ৰকাশ দিয়ে, ই তাপ দিয়ে, সংস্পৰ্শত আহিলে জ্বলাই দিব। পানীৰ ধৰ্ম আছে, ই শীতল, ই নিম্নগামী। চেনীৰ ধৰ্ম আছে, মিঠা। যদি চেনীৰ পৰা মিঠাপনটো আঁতৰ কৰাই দিয়া হয়, চেনীৰ অস্তিত্ব নাথাকে। জুইৰ পৰা যদি সি তাপ দিব নোৱাৰা কৰে, পোহৰ দিব নোৱাৰা কৰে, সংস্পৰ্শত আহিলে যদি জ্বলাব পৰা ক্ষমতা নাইকিয়া হৈ যায়, জুইৰ ধৰ্মই নাইকিয়া, জুইৰ অস্তিত্ব নাথাকে। তেনেকৈ আৰু এইবিলাক বস্তু সলনি নহয়। জাতি, ধৰ্ম, স্থান, ভেদ অনুসৰি সলনি নহয়। জুই ধৰ্ম ভাৰতত যিটো আছে, আমেৰিকাতো একে, পাকিস্তানতো একে, নেপালতো একে, ভাৰততো একে, চবতে একেই। গৰুৱে ঘাঁহ খোৱাটো ধৰ্ম, ইয়াত থাকিলেও একেই পাব, পাকিস্তানতো একেই পাব, আমেৰিকাতো একেই পাব, চবতে একে পাব। মানুহৰ ক্ষেত্ৰত কিয় ইমান বেলেগ? মানুহৰ ধৰ্মৰ বিষয়ে মনুস্মৃতিত লিখিছে, ধৃতি, ক্ষমা, দম, অস্তেয়, শৌচম, ইন্দ্ৰিয় নিগ্ৰহ, ধীৰ, বিদ্যা, সত্যম, অক্ৰোধ, দশকম ধৰ্ম লক্ষণম। মানুহৰ 10টা ধৰ্ম বুলি ক'লে, 10টা ধৰ্মৰ লক্ষণ। প্ৰথম কৈছে ধৃতি, আমি কি ধাৰণ কৰি আছো মনত। এজনী ছোৱালীয়ে যদি সৰুৰে পৰা ভাবি থাকে মই ল'ৰা, মই ল'ৰা, বা এটা ল'ৰাই যদি সৰুৰে পৰা ভাবি থাকে মই ছোৱালী, মই ছোৱালী, মই ছোৱালী, চলা ফিৰা, কথা বতৰা, খোৱা বোৱা, তাৰ আচৰণ ব্যৱহাৰ যদি ছোৱালীৰ দৰে সি যদি অভ্যাস কৰি যায়, আপোনালোকে সমাজত দেখিব ডাঙৰ হ'লে বৰ্তমান সময়তো লিংগ চেঞ্জ কৰি পেলাই সি সঁচাকৈ ছোৱালী হৈ গৈছে। কিয়? মনত পুহি ৰাখিছে মই ছোৱালী বুলি। আমি পুহি ৰাখিছোঁ মই কলিতা, মই কেওট, মই ব্ৰাহ্মণ, মই পাঞ্জাবী, মই অসমীয়া, মই বাহিৰৰ, মই অমুকৰ, মই তমুকৰ, মাত্ৰ ধাৰণ কৰি ৰাখিছোঁ। সেইটোৱে ধৰ্ম। আপুনি যিদিনাই ধাৰণ কৰিব যে মই এই শৰীৰটো নহয়, মই আত্মা, সেইদিনাই আপোনাৰ দৃষ্টিকোণ বহল হৈ যাব, সকলোকে বিষ্ণুময় দেখা পাব। আপুনি ধাৰণ কি কৰিছে? মই শৰীৰটো বুলি ধাৰণ কৰি লাগিছোঁ, এইটো মই। সেইকাৰণে শৰীৰৰ লগত সম্পৰ্কীয় মানুহখিনিকে মোৰ বুলি ভাবোঁ, আৰু তেওঁলোক মোৰ আপোন হৈ গ'ল, বাকীবিলাক চব পৰ হৈ গ'ল। সেইকাৰণে এই মোৰখিনিৰ কাৰণে মই মোৰখিনিৰ কাৰণে স্বাৰ্থত মই কাম কৰোঁ, বাকীবিলাক যি হৈ থাক। এটা ল'ৰাই দোকান এখনত চাহ খাব গৈছে, দোকানীটোক কৈছে স্পেচিয়েল কাট এটা মাৰি দে, বঢ়িয়া চাহ বনা। চাহকাপ মুখত দিয়াৰ লগে লগে ভতিজাক দৌৰি আহিছে, কৈছে খুৰা বাছ এখন এক্সিডেণ্ট হৈছে, বহুত মানুহ মৰিল। এই দোকানীটোক কৈছে চেনি কম হৈছে, 1 চামুচ চেনি আৰু লৈ আহ। কি হৈছে? চাহত ঢোক মাৰিছে। ভতিজাকটো আহি কৈছে খুৰা বাছ এখন পাল্টি মাৰিলে, বহুত মানুহ মৰিছে। ই কৈছে যে চাহত চেনি কম হৈছে, দোকানীটোক কৈছে চেনি 1 চামুচ দে। তাৰমানে বাছখন যে লুটি খাই তাত বহুত মানুহ মৰিছে, তাৰ পৰা তাৰ মনত একো ক্ৰিয়া হোৱা নাই। কিয় হোৱা নাই? তাৰ নিজৰ কোনো নাই। ভতিজাকটোৱে কৈছে খুৰা বুজা নাই কিয়? বাছখনত আমাৰ অমুক তমুক আছিল, লগে লগে চাহৰ গিলাচ পেলাই দৌৰিলে। কিয়? শৰীৰটোৰ লগত আমি যিবিলাক মোৰ মোৰ বুলি ভাবি থাকোঁ, আপোন পৰ আমি কৰি পেলাইছোঁ। আপুনি যি ভাৱ ধৰি আছে সেইটোৱে আপোনাৰ কাৰণে ধৰ্ম হৈ গৈছে। ধৃতি, ক্ষমা, ক্ষমা ভাৱ আছেনে নাই? এই প্ৰত্যেকৰ কাৰণে জৰুৰত। যদি আপুনি কাৰোবাক ক্ষমা কৰি দিব পাৰে কৰি দিয়ক, যদি কাৰোবাৰ ওচৰত ক্ষমা খুজিবলগীয়া আছে খোজক, লেনদেন চেছ কৰক, খতম কৰক, মনত পুহি নাৰাখিব। দম, ইয়াত 2টা বস্তু দিছে, এটা দিছে দম আৰু এটা দিছে ইন্দ্ৰিয় নিগ্ৰহ।
আচলতে দম মানে ইন্দ্ৰিয়ৰ দমন হয়, কিন্তু ইয়াত দুইটা দিয়াৰ কাৰণে এইটো দম মনৰ ওপৰত কণ্ট্ৰল বুজাইছে। এটা হৈছে মনৰ ওপৰত কণ্ট্ৰল, এটা হৈছে ইন্দ্ৰিয়ৰ ওপৰত দমন। এয়া হৈছে ধৰ্মৰ মূল। ধৃতি, ক্ষমা, দম, অষ্টেয়, বেলেগৰ বস্তু চুৰ কৰি ননা। শৌচম, পবিত্ৰতা, বাহিৰ ভিতৰ শুদ্ধি। ধি, ধ্যান কাক করো, ইষ্টকুঞ্জন। বিদ্যা, জ্ঞান কি আহৰণ কৰিছোঁ। সত্যম, সততাত আছোনে নাই। অক্ৰোধ, ক্ৰোধ ত্যাগ কৰিব পাৰিছোনে নাই। এইকেইটা লক্ষণ প্ৰত্যেকটো সম্প্ৰদায়ৰ কাৰণে জৰুৰত। ইয়াত খ্ৰীষ্টিয়ান, মুছলমান, শিখ কিবা কিবি কোনো একো নাই, চবৰ কাৰণে লাগে ধৰ্ম। সেইটো যিটোৱে আমাক মনুষ্যৰ পৰা মনুষ্যত্বলৈ আমাক উঠাই নিব পাৰে। আৰু 4 পুৰুষাৰ্থত প্ৰথমতে সেইকাৰণে ধৰ্মৰ কথা দিছে। 4 পুৰুষাৰ্থত কি দিছে? ধৰ্ম, অৰ্থ, কাম, মোক্ষ। ষ্টাৰ্টিং কৰিবলৈ দিছে ধৰ্মৰ দ্বাৰা। ধৰ্ম কি? সত্য। সততাৰ মাজেদি অৰ্থ উপাৰ্জন কৰিবলৈ দিছে। সেই অৰ্থৰ দ্বাৰা আপুনি কামনা বাসনা পূৰণ কৰক, কাম, আৰু তেতিয়া আপুনি মুক্তিৰ পথ আপোনাৰ মুকল খাই যাব। ধৰ্ম, অৰ্থ, কাম, মোক্ষ একদম সিকুৱেন্সত আছে। আমি কি কৰিলোঁ? ধৰ্মটো বাদ দিলোঁ আৰু মোক্ষৰ কথা বাদ দিলোঁ। মাজৰ দুটাত লাগি আছোঁ। কেৱল অৰ্থ লাগে আৰু কামনা বাসনা পূৰণ কৰিব লাগে, বছ। আশা পাশা সতেৰবদ্ধ কাম ক্ৰোধ পৰায়ণা ইহন্তে কাম ভোগাৰ্থময় ন্যায়ন অৰ্থ সঞ্চয়ান। কেৱল মাত্ৰ আশাৰ পাশত বন্দী হৈ, ষষ্ঠাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা, কেৱল আশাৰ পাশত বন্দী হৈ মানুহে কৰাপশ্যনৰ দ্বাৰা ধন ঘটিবলৈ আৰম্ভ কৰি দিলে। সেইকাৰণে দেশত দুৰ্নীতি বাঢ়িছে। কিয়? আমি ভাবিছোঁ আনন্দটো টকাৰ মাজত আছে। আমি ভাবিছোঁ আনন্দটো ধন সম্পত্তিৰ মাজত আছে। আমি ভাবিছোঁ আনন্দটো বস্তুৰ মাজত আছে। সেইকাৰণে বস্তু বাহিনীত গুৰুত্ব দিলোঁ আৰু ধৰ্মটো ছাইড কৰি দিলোঁ। সেইকাৰণে বাপজনৰ প্ৰশ্ন, ধৰ্ম কৰ্মৰ শ্ৰেষ্ঠ, সদায় ধৰ্মকে শ্ৰেষ্ঠ দি আহিছে। আৰু দ্বিতীয়টো কি আছিল বাপ? জীৱৰ কি ক'লে? জীৱ ক'ত থাকে? বৰ সুন্দৰ কথা। জীৱ আশাবাদী কিয়? সুন্দৰ প্ৰশ্ন। জীৱৰ গতি দুটা, এটাক কৈছে বদ্ধ জীৱ, এটাক কৈছে মুক্ত জীৱ। বুজি লওক, 2 ধৰণৰ জীৱ আছে। আমি কৈছিলোঁ 3টা শক্তি বুলি। প্ৰথমটো কৈছিলোঁ চিত শক্তি বা অন্তৰংগ শক্তি বা পৰাশক্তি। দ্বিতীয়টো হৈছে বহিৰংগ শক্তি বা মায়া বা অপৰা শক্তি। তৃতীয়টো হৈছে তটস্থ বা নিউট্ৰেল, সেইটোকে জীৱ বুলি কৈছে। জীৱ কাক কয়? যি নিজে জীয়াই থাকে, আনক জীৱিত কৰি ৰাখে, সেইটো কৈছে জীৱ বুলি কয়। সেইকাৰণে আত্মা শৰীৰত সোমালে জীৱাত্মা বুলি কয়। জীৱৰ দুটা ভাগ আছে, এটাক কৈছে বদ্ধ জীৱ, এটাক কৈছে মুক্ত জীৱ। বদ্ধ জীৱ সেইবিলাক যিবিলাক 84 লাখ জুনিত কণ্টিনিউভাৱে ঘূৰি থাকিব লাগে। জীৱ ক'ত থাকে? প্ৰলয় নোহোৱালৈকে 84 লাখ জুনিত ভ্ৰমণ কৰি থাকিব লাগিব। কোনটো জীৱ? যিটো বদ্ধ জীৱ। বাকী জীৱ মুক্ত জীৱ। মুক্ত জীৱ ক'ত থাকিব? বৈকুণ্ঠত। ন তদ ভাষয়তে সূৰ্য ন শশাঙ্ক ন পাৱক যদ গত্বা ন নিবৰ্তন্তে তদ ধাম পৰমম মম। 15 অধ্যায় 6 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ স্থান যিখন, তাত এইবিলাক সূৰ্য চন্দ্ৰ এইবিলাকে প্ৰকাশিত কৰিব নালাগে। স্বপ্ৰকাশিত হৈ থাকে। জ্বলে এবাৰ যোৱাৰ পাছত আৰু জীৱ পুনৰ ঘূৰি আহিব নালাগে। আৰু জীৱৰ যেতিয়া প্ৰলয় হয়, মহাপ্ৰলয় হয়, মহাপ্ৰলয়ৰ সময়ত এই সমস্ত জীৱ প্ৰভু ভগৱন্তই নিজৰ উদৰত লৈ নিৰোধ কৰি ৰাখে। সেইটোৱে নিৰোধ অৱস্থা বুলি কৈছে। গতিকে জীৱৰ অৱস্থা 3 ধৰণৰ হ'ল। প্ৰলয়ৰ সময়ত প্ৰভু ভগৱন্তৰ উদৰত, আৰু তাৰ পাছত 2 ধৰণৰ জীৱ আহে। এবিধ হৈছে মুক্ত হৈ বৈকুণ্ঠত থাকে, আৰু যিবিলাক বদ্ধ তেওঁলোকে মুক্তি নোপোৱালৈকে পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী জঠৰে শয়নম। বাৰে বাৰে জন্ম, বাৰে বাৰে মৃত্যু, বাৰে বাৰে জননীৰ গৰ্ভত আমি আশ্ৰয় ল'বলগীয়া হয়। এইটো হৈছে জীৱৰ গতি। বাপ আৰু কিবা? আশাবাদী কিয় হয়? বৰ সুন্দৰ প্ৰশ্ন। জীৱ আশাবাদী কিয় হয়? আমি কৈছিলোঁ আপোনালোকক, আমাৰ প্ৰত্যেকৰে এম এটাই, লক্ষ্য এটাই, সেইটো হৈছে আমাক লাগে আনন্দ। আনন্দটো পাম বুলিয়েই আশা পাশা সতেৰবদ্ধ কাম ক্ৰোধ পৰায়ণা।
সেইটোৰ কাৰণে আশাৰ পাশত বন্দী হৈ জীৱই নকৰিবলগীয়া কামবিলাক কৰি আছে। কিয়? আনন্দটো পাম বুলি। কিন্তু আপোনালোকক ফহিয়াই দেখুৱাই দিলোঁ যে আনন্দটো আছে ক'ত। য'ত আপুনি আনন্দ বিচাৰি ফুৰিছে তাত গোটেই জীৱন বিচাৰিলেও নাপাব। তাৰ বিপৰীতে আনন্দ আছে ভগৱানৰ ওচৰত। ভগৱানেই আনন্দ। আনন্দ মানে সাগৰত পানী আছে বুলি ক'লে ভুল হ'ব। সাগৰত পানী আছে বুলি ক'লে ভুল হ'ব। সাগৰ মানেই পানীৰ ভাণ্ডাৰ। সাগৰ মানে পানী। আনন্দ মানেই কৃষ্ণ। কৃষ্ণ মানে আনন্দ। গতিকে যদি আনন্দ লাগে কৃষ্ণৰ ওচৰ চাপিব লাগিব। কিন্তু আমাৰ মন বুদ্ধি যিহেতুকে মায়াৰ বস্তু, এইকাৰণে মনে সদায় মায়াৰ মুখী হৈ আশাত বন্দী হৈ আছে যে মই আনন্দটো এইফালে পাম। কিন্তু এই 3টা ছাগলীৰ যে উদাহৰণ দিছিলোঁ, যেনেকৈ 3 নম্বৰৰ ছাগলীটো গোটেই জীৱন বিচাৰি থাকিলেও নাপায়, তেনেকৈ মায়াৰ মাজত থাকিলে আপুনি কেতিয়াও আচল আনন্দটো পাব নোৱাৰিব। কৃষ্ণ